নমস্কাৰ দৰ্শকসকল, আজি দুপৰীয়াৰ ভাত খাজ কিহেৰেনো খাইছিলোঁ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। লগতে এটা ৰেচিপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দৰ্শকসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে কি? ঔটেঙা মই কুকাৰত বইল কৰি লৈছিলোঁ, এনেকৈ টুকুৰা টুকুৰকৈ কাটি, আৰু এতিয়া একদম গৰম হৈ আছে, ঠাণ্ডা হ'বৰ কাৰণে ইয়াত থৈ দিছোঁ। কটা কুকাৰত হুইচেল দিয়া এইখিনি দেখুওৱা নাই আৰু সকলোৱে জানেই। আৰু এইফালে আলু এটাও বইল কৰি উঠাই ৰাখিছোঁ। আৰু ঔটেঙাখিনি এতিয়া ঠাণ্ডা হোৱাত মই এনেকৈ ৰাখিছোঁ। আৰু ইয়াত দেখিছে দুচকলমান গোটাই থৈছোঁ, বাকীখিনি এনেকৈ হাতেৰে খচি ইয়াৰ পৰা পানীখিনি উলিয়াই ল'ম। এনেকৈ দুটুকুৰামান থৈ দিছোঁ, এনেকৈ চুপি খাই ভাল লাগে যে সেইকাৰণে। আৰু এতিয়া এয়া কেৰাহীত তেল গৰম হ'ব দি মাছ ভাজিছোঁ। মাছ কেইপিচ খুব বেছি কাঢ়া কৰি নাভাজোঁ, যিহেতু আঞ্জা বনাম, গতিকে অলপমান ৰঙচুৱা হোৱালৈকে মাছ কেইপিচ ভাজি লওঁ। এয়া মোৰ ভজা প্ৰায় হৈছে। আৰু ঔটেঙাৰে মাছ প্ৰায় সকলো মানুহেই বনাব জানেই, কাৰণ আমাৰ অসমীয়া মানুহৰ এইটো এটা থলুৱা খাদ্য হয়, মাছৰ টেঙা ঔটেঙা দি বনোৱা, গতিকে সকলোৱে জানেই। কিন্তু মইনো কেনেকৈ বনাওঁ একেবাৰে সাধাৰণভাৱে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মাছ কেইপিচ ভজা হোৱাৰ পাছত এফাল মাছৰ মূৰ আছিলে, সেই মাছৰ মূৰফালেও ভাজি উঠাই ৰাখিলোঁ, আঞ্জা বনাম। আৰু তেল অলপ বেছি হোৱাই কম কৰি ল'লোঁ। আৰু এতিয়া সেই তেলত এটা শুকান জলকীয়া দিলোঁ আৰু অকণমান বগা সৰিয়হ দি দিলোঁ ফোৰণ দিবলৈ। ঢাকনিখন মাৰি দিওঁ, নহ'লে একদম ফটফটকৈ ফুটি গোটেই গায়ে মুখে পৰে আৰু গেছটো লেতেৰা হয়। আৰু এতিয়া ঢাকনিখন খুলি দিছোঁ, চাওক সৰিয়হখিনি ফুটিলে ধুনীয়াকৈ, গোন্ধটো বৰ ধুনীয়া লাগে। আৰু এতিয়া সিজাই ৰখা আলুটো দি দিলোঁ, আৰু দি হেতাৰে অকণমান লৰাই ভাঙি দিছোঁ আৰু ভাজি লৈছোঁ, জুইটো কম কৰি লৈ পেলাই। আলুখিনি অকণমান ভাজি ল'লে ভাল লাগে সেইকাৰণে। আৰু এতিয়া তাতে অকণমান হালধি দিম, তাৰ আগতে এটা তেজপাত দি দিলোঁ, আৰু জোখ অনুসৰি সেয়া দিলোঁ হালধি, আৰু সোৱাদ অনুসৰি দিলোঁ নিমখ। আৰু পুনৰ কম জুইতে অকণমান সময় এনেকৈ মই ভাজি আছোঁ। ঔটেঙাৰ দি বনোৱা মাছৰ আঞ্জাত মই মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ। আপোনালোকে মছলা দি বনায়নে এনেকৈ সাধাৰণভাৱে বনায় কমেণ্ট কৰি জনাবচোন। আৰু যদি আপোনালোকে বেলেগ ধৰণে বনায় জনাব প্লিজ, ময়ো চেষ্টা কৰিম তেনেকৈ বনাবলৈ। আৰু এয়া 4 টুকুৰামান থৈ দিছিলোঁ যে ঔটেঙা, সেয়া দি দিছোঁ এনেকৈ। এইকেইটুকুৰা যে মোৰ, আৰু জানেনে, ঘৰৰ কোনেও নাখায়। মই আকৌ ঔটেঙা এনেকৈ জালে সৈতে চুপি খাই খুব ভাল পাওঁ। আপোনালোকে কোনোবাই ভাল পায় নেকি বাৰু? আৰু এতিয়া এয়া বাকী ঔটেঙাৰ পানীখিনি দি দিছোঁ, আৰু দি হেতাৰে অকণমান লৰাই উতল আহিবলৈ দিম। আৰু উতল অহাৰ পাছত মাছ দি দিম। আৰু কেঁচা জলকীয়া এটাও ফালি দিলোঁ, কেঁচা জলকীয়াৰ গোন্ধটো ভাল লাগে সেইকাৰণে। দেখিছেনে, একেবাৰে চিম্পল নহয়নে বাৰু, কিন্তু খুবেই উপকাৰী। আপোনালোকক নক'লেও সকলোৱে জানে ঔটেঙা আমাৰ দেহৰ কাৰণে কিমান উপকাৰী নহয় জানো। গতিকে ঔটেঙাটো খাব লাগে, আৰু একেবাৰে সাধাৰণকৈ বনোৱা, আৰু অপকাৰো নাই খালে। আৰু এতিয়া মাছ কেইপিচ দি অলপ সময় উতলাম, আৰু মোৰ মাছৰ আঞ্জা হৈ যাব। আৰু এয়া ভাতৰ কাঁহীখন ৰেডি কৰিলোঁ, চাওকচোন। আজি দুপৰীয়া ভাত সাজৰ কি আছে দেখাই দিছোঁ, চাওক। ইয়াতো ভাতটো গমেই পাইছে, আৰু ভেন্দি ভাজি আছে। সিফালে মাছৰ পেটু অকণমান আছিলে, সেইখিনি ভাত দি ভাজিলোঁ। আৰু এইফালে মাছৰ মূৰটো আলু আৰু পিঁয়াজ দি অলপ শুকানকৈ বনালোঁ। আজিৰ দুপৰীয়া সাজ এয়াই আছিলে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।